পুলিশটো আমার মতে চলিব এতিয়াও সামগ্রী পুলিশ মোৰ মতে চলে জিতু গোস্বামীৰ এই মন্তব্যৰ পাছতে সামাজিক ৰাজনৈতিক মহলত এতিয়া এটাই চৰ্চা শাসক দলৰ নেতাৰ নিৰ্দেশ নে আইন অসম আৰক্ষীৰ বাবে গুৰুত্বপূৰ্ণ কোনটো ভাৰতীয় সংবিধানৰ আওতাত থাকি কোনো ধৰণৰ ভেদভাৱ নাৰাখি ৰাজ্যত শান্তি শৃংখলা বজাই ৰখাৰ লগতে জনসাধাৰণক সুৰক্ষা প্ৰদানেই হৈছে অসম আৰক্ষীৰ মূল লক্ষ্য সততা নিয়মানুবৰ্তিতা দায়িত্ববোধ আৰু নিৰ্ভীকতা অসম আৰক্ষীৰ কাৰ্যপন্থাৰ চালিকা শক্তি এআই লিখিত নিয়ম কিন্তু এই নিয়ম মানি নহয় শাসক পক্ষৰ নেতা মন্ত্ৰীৰ নিৰ্দেশতহে চলে অসম আৰক্ষী এই দাবী কৰিছে স্বয়ং বৰহমপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীয়ে শুনক বিজেপি বিধায়কজনে মুকলিকৈ কি দাবী কৰিছিল পাৰিব নেকি পুলিশটো আমাৰ মতে চলিব এতিয়াও সামগ্ৰী পুলিশ মোৰ মতে চলে সামগ্ৰী অফিচাৰ মোৰ মতে চলে এতিয়াতো মই ৰকিবলৈ নহয় জিকিলেতো দি দিবলৈ কাম কৰিবলৈ দিম নেকি আৰু ১.৫ বছৰ